আব্বাছ আলীৰ নেতৃত্বত চেৰফাংগুৰি তৃণমূল কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত চৰফাংগুৰিত তৃণমূল কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী উক্ত যোগদান কাৰ্যসূচীত প্ৰায় ৩০০ৰো অধিক লোকে বিভিন্ন দলৰ পৰা তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। বৰ্তমান সময়ত বিটিআৰত তৃণমূল কংগ্ৰেছৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পৰিলক্ষিত হৈছে, যাৰ ফলস্বৰূপে আজিৰ এই বৃহৎ যোগদান কাৰ্যসূচীখন আনুষ্ঠানিকভাৱে সফলতাৰে মণ্ডিত হৈছে। এইবেলি ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি কৰ্মীসকলে দাবী কৰিছে। উল্লেখযোগ্য যে বৰ্তমান সময়লৈকে ৩ নং শ্ৰীৰামপুৰ সমষ্টিত তৃণমূল কংগ্ৰেছৰ হৈ কেইবাজনো প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে আৰু চেৰফাংগুৰি গাঁৱৰ নিবাসী আব্দুল ছালামৰ পুত্ৰ আব্বাছ আলীয়ে প্ৰাৰ্থিত্বৰ বাবেও আবেদন কৰিছে। আব্বাছ আলীয়ে ইতিমধ্যে বহু ৰাইজৰ সমাগমেৰে এখন সাধাৰণ সভাৰো আয়োজন কৰিছে, য'ত পৰিলক্ষিত হৈছে যে ৰাইজে তেওঁক সমৰ্থন কৰিছে। ৰাইজৰ সঁহাৰি চাই আব্বাছ আলীয়ে উল্লেখ কৰিছে যে এইবেলি তেওঁৰ জয় নিশ্চিত। তেওঁ বহু ভোটৰ ব্যৱধানত জয়ো হ'ব। উচ্চ শিক্ষিত যুৱকজনে বিভিন্ন প্ৰতিশ্ৰুতিৰে ৰাইজৰ কাষত উপস্থিত হোৱাত ৰাইজে বিপুল সঁহাৰি জনোৱাও পৰিলক্ষিত হৈছে। গোসাইগাঁৱৰ প্ৰজুল হকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। কিমান জন গৈছে আজি? কমসে কম মানে ৩০০ জন মান জইনিং হৈছে আমাৰ টিএমচিৰ পাৰ্টিত। বিভিন্ন পাৰ্টিৰ পৰা আহিছে, যেনেকৈ ধৰক ইউপিপিএলৰ পৰা আহিছে, বিপিপিৰ পৰা আহিছে, কংগ্ৰেছৰ পৰা আহিছে। আমাৰ আজিও জইনিং ৩০০টা মান জইনিং হৈছে বুলি আমি জানিবলৈ মানে জইনিং কৰি আছে। আমি দেখাবলৈ পাওঁ যে আগামী বিটিচিত আমাৰ 15ৰ পৰা 20টা জিতাৰ অংকটো আমি আজি মানে যে ভোট কিবা মিটিঙত দেখাবলৈ পাওঁ যে আমি কমসে কম 15ৰ পৰা 20 জন মানে জিতাৰ অংকটো আমি দেখাবলৈ পাওঁ। নিৰ্বাচনৰ প্ৰস্তুতি আমালোকে গ্ৰামে গ্ৰামে ভিজিট কৰি আছো, আমাৰ দলটো প্ৰচাৰ কৰি আছো। আৰু আজি আমি ২ নং চেৰফাংগুৰি গাঁৱত টিএমচি দলৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছিলোঁ। তাতে শ্ৰীৰামপুৰ সমষ্টিৰ বিভিন্ন ঠাইৰ পৰা মানুহে আহিছে, ভাই বন্ধুসকলে আহি নিজাকৈ জইন কৰিছে। আৰু মই আগন্তুক MCL ইলেকশ্যনত টিএমচি দলৰ পৰা আশাবাদী প্ৰাৰ্থী হিচাপে সমাজটো আমাৰ আগুৱাই লৈ যাব। সমাজত বহুত অসুবিধা সন্মুখীন হৈ আছে, বিভিন্ন ধৰণৰ চৰকাৰৰ ফালে অন্যায় অত্যাচাৰ হৈ আছে, সেইটো আমি ৰোধ কৰিব লাগিব। দেশক এতিয়াতো মই টিকিট হাতত পোৱা নাই, যদি মই টিকিটটো হাতত পাই যাওঁ তেনেহ'লে মই ৰাইজৰ হকে উন্নতৰ কাম কৰিম। ৰাইজে আমাৰ বিপুল সঁহাৰি জনাইছে থিয় হ'বলৈ, মই আশা কৰি আছোঁ।